ঐ ভাই হা তোক মই আজি এটা প্ৰশ্ন সুধিম তই যদি উত্তৰ দিব পাৰ 100 টকাখন তোক মই দি দিম ই 100 টকা আৰু সেইটো মোৰ হ'লে তই দিবলৈ ৰেডি হৈ থাক ৰ হেল্ল' ভাই এইটো মই 100 টকা এটা দিবলৈ আছিলে ন আৰু 5 মিনিটমান পিছত আহি মোৰ পৰা লৈ যাবিহি অঁ আহি যাবি সুধ এতিয়া কি সুধ আচ্ছা তোৰ নিজৰ ওপৰত ইমান কনফিডেন্স মানে আৰে মই UPSC লেভেলৰ প্ৰশ্ন উত্তৰ 5তে কমপ্লিট কৰি থৈ দিয়া সুধ শুন তেনেহ'লে প্ৰশ্নটো ধৰি ল তই এখন প্লেন চলাই আছিলি দেই প্লেনখন আধা ৰাস্তাতে জুই লাগি গ'ল আৰু প্লেনখনৰ ভিতৰত পেৰাচুট আছিলে 30টা কিন্তু যাত্ৰী আছিলে 50জন এতিয়া তাৰে 10জন যাত্ৰীয়ে 10টা পেৰাচুট লৈ জঁপিয়াই দিলে আৰু সেই পেৰাচুটৰ 5টা পেৰাচুট বেয়া হৈ থাকিলে 15টা তই কি প্ৰশ্ন সুধিবি মই গমেই পাই গ'লো বাকী 15টা পেৰাচুট লৈ কেনেকৈ যাত্ৰীকেইজন নামিব 40জন যে সেইটো সুধিবি হয় নাই তোৰ পইচা মোক তোক কি মই ইমান সৰু সৰু প্ৰশ্ন সুধিম বুলি ভাবিছ নি তই মোক এতিয়া এইটো প্ৰশ্নৰ উত্তৰ দে তাত প্লেন উৰাই থকা পাইলটটোৰ বয়স কিমান আছিলে পইচা দিব মন নাথাকিলে এনেকুৱা প্ৰশ্ন মোক নুসুধিবি দেই জুই লগা প্লেনখনত সেই যাত্ৰী আৰু পেৰাচুটৰ মাজত এই বয়সৰ কথা ক'ত আহিলেও পাইলটৰ ইমান সাধাৰণ প্ৰশ্নটো উত্তৰ নাজানো এনেই তোৰ বয়স কিমান হ'ল কচোন এনে মোৰ বয়সটো 20 বছৰ হৈ গ'ল আচ্ছা 20 বছৰ বুঢ়া হ'লি এতিয়ালৈকে প্ৰশ্নটোৰ উত্তৰ নাজানো দৰ্শকসকল আপোনালোকে কওকচোন পাইলটটোৰ বয়স কিমান আছিলে